ৰাভাসকলৰ বাবে ভাল খবৰ দিলে হিমন্ত কেবিনেটে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি অচিৰেই গঠন হ'ব ৰাভা উন্নয়ন পৰিষদ। কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই চামগুৰিত কাৰ্বি আংলং আৰু নগাঁও জিলাৰ ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ সংবাদমেল। প্ৰথমতে মই সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ আৰু আপোনালোকক যেনেকৈ আমন্ত্ৰণ জনাইছোঁ আপোনালোকে অহাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিল, ৰাভা আচলৰ বাহিৰত থকা যিসকল ৰাভা আমি উন্নয়ন পৰিষদ বিচাৰি আছিলোঁ 2013 চনৰ পৰা। সুদীৰ্ঘ আজি 12 বছৰৰ মূৰত আমাক উন্নয়ন পৰিষদটো অনুমোদন জনাইছে মাননীয় শ্ৰদ্ধাৰ শ্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে। তেখেতক আমি নগাঁও ডিষ্ট্ৰিক্ট জিলা সমিতি আৰু কাৰ্বি আংলং আমাৰ লগত আছে, কাৰ্বি আংলং যৌথভাৱে আমি ইয়াতে সমাৰোহ আয়োজন কৰিছোঁ। আমি ইয়াৰ পৰাই এই মজিয়াৰ পৰাই মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱকো আমি ইয়াৰ পৰাই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বহুত 2013 চনৰ পৰাই আমাৰ সংগ্ৰাম চলি আহিছিলে, আমি যথেষ্ট সংগ্ৰাম কৰিছিলোঁ। একচুৱেলি সংগ্ৰামৰ পৰা প্ৰকৃততে পাইছোঁ আচলতে আমাৰ পৰিষদখন দিবলৈ অনুমোদন জনাইছে। গতিকে এইবিলাক থাকিবই, কিন্তু হ'লেও আলোচনাৰ মৰ্মে আমি ৰাজ্য চৰকাৰৰ লগত ইতিমধ্যে আমাৰ চেণ্ট্ৰেল কমিটি আছে, জিলা কমিটি আছে, আমি একেলগে বহিম, আলাপ আলোচনাৰ মাজত এইবিলাক গোটেইকেইটা আলোচনা কৰাৰ পাছতহে আমি এইবিলাক আচলতে ভাল হ'ব বুলি আশা কৰিছোঁ। এতিয়া অশেষ ধন্যবাদ আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱ, লগতে আমাৰ ৰণস্পীকো ডাঙৰীয়া, তেখেতে বহুতখিনি আমাৰ ইনিচিয়েটিভ লৈছে আমাৰ এই ক্ষেত্ৰত। আৰু আমাৰ ৰাভা হাছং কাউন্সিলৰ চিফ টংকেশ্বৰ ৰাভাদেৱ আৰু আৰচুৰ সম্পূৰ্ণ কাৰ্যকৰ্তাসকল আমাৰ ধন্যবাদৰ বাৰ্তাৰ লগতে PTC এলেকাৰ EM হেমন্ত ৰাভাদেৱকো আমি ধন্যবাদ জনাইছোঁ। এই জগতে এই পৰিষদখনে আমাৰ কিছু হ'লেও অলপ আৰ্থিক দিশত, সামাজিক শৈক্ষিক দিশত কিছু সকাহ হ'ব বুলি আমি এটা ধাৰণা কৰিছোঁ আৰু আমি আশাবাদী। গতিকে আমাৰ বিশেষ ক'বলগীয়াখিনি এইখিনিয়ে। মই কাৰ্বি আংলং জিলাৰ উন্নয়ন পৰিষদৰ সভাপতি শ্ৰী বৈদ্য কুমাৰ ৰাভাই মই এইখিনি ব্যক্ত কৰিলোঁ।